নামনি সোৱণশিৰি প্ৰকল্প ভয়াবহ আৰু বিপজ্জনক। কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। মানুহৰ জীৱিকাক লৈ হেতালি নেখেলিবলৈ সকিয়নি প্ৰদান কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আমি পূৰ্বৰ পৰা কৈ অহা কথাবোৰ যে সত্য সেয়া স্পষ্ট মন্ত্ৰীৰ তথ্যত প্ৰকাশ পাইছে আৰু শীঘ্ৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙি পেলোৱাৰ দাবী উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আজি দুদিনৰ পূৰ্বে লোকসভাত যিটো ভয়ানক তথ্য প্ৰকাশ পাইছে আপোনালোক অসমবাসী ৰাইজৰ গাৰ নোম শিয়ৰি উঠিব। আমি যিবিলাক কথা কৈ আছিলোঁ সেই একেবিলাক কথা শক্তি মন্ত্ৰণালয়ৰ যিগৰাকী ৰাজ্যিক মন্ত্ৰী কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শ্ৰীপাদ নায়ক ডাঙৰীয়াই তেখেতে কেন্দ্ৰীয় বিদ্যুৎ যিটো প্ৰাধিকৰণ চেণ্ট্ৰেল ইলেক্ট্ৰিচিটি অথৰিটি তেওঁলোকৰ এটা ৰিপৰ্ট দাখিল কৰি কৈছে যে সেই প্ৰাধিকৰণে বিদ্যুৎ প্ৰাধিকৰণে স্পষ্টভাৱে কৈছে যিবিলাক নদী বান্ধৰ উচ্চতা 1500 মিটাৰতকৈ বেছি। অৰ্থাৎ আমি সকলোৱে জানো 1 নম্বৰতে সেই নিয়মৰ ভিতৰত পৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যাৰ উচ্চতা 1500 মিটাৰতকৈ বেছি। সেই নদী বান্ধবিলাক অতি অসুৰক্ষিত আৰু বিপজ্জনক। স্পষ্টভাৱে তেওঁলোকে উল্লেখ কৰিছে, বিবৃতিটো আমাৰ হাতত আছে যে 1500 মিটাৰতকৈ ওখ প্ৰতিটো নদীবান্ধ অতি বিপজ্জনক আৰু অসুৰক্ষিত আৰু সেই নদীবান্ধবিলাকত আৰ্লি ৱাৰ্ণিং ছিষ্টেম উপলব্ধ কৰিবৰ কাৰণে ইতিমধ্যে নদীবান্ধ কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰা হৈছে আৰু সেই ভয়ানকতাৰ কথা উল্লেখ কৰি বিপদসংকুল অসুৰক্ষিত আৰু এইবিলাকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি কৈছে। যিটো কথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি দুদিন পূৰ্বে স্বীকাৰ কৰিবৰ কাৰণে বাধ্য হৈছিলে সেই কথা বতৰাবিলাক আজি কেইবা বছৰ পূৰ্বে বিশেষজ্ঞবিলাকে কৈছিলে আৰু অসমৰ দল সংগঠনে আশংকা প্ৰকাশ কৰিছিলে। গতিকে আমি ভাবোঁ যিটো কথা কেন্দ্ৰীয় মন্ত্ৰী আজিৰ দিনটোত উপলব্ধি কৰিছে যাৰ পৰা ভয়ানক বিপদৰ কথা আমি আগজাননী পাইছোঁ আৰু কোনো ধৰণৰ যুক্তি কোনো ধৰণৰ বৈঠক কোনো ধৰণৰ অতিৰিক্ত তদন্ত কমিটিৰ দোহাই নিদিয়াকৈ তাৎক্ষণিকভাৱে নদী বান্ধৰ কাম বন্ধ কৰিব লাগে আৰু কোনো কাৰণত যাতে নদী বান্ধৰ কাম আৰম্ভ নকৰে আৰু এই ধৰণৰ এটা জলবোমা অসমৰ মানুহৰ মূৰৰ ওপৰত আঁৰি দি অসমৰ মানুহৰ জীৱনৰ সৈতে যাতে কেন্দ্ৰীয় চৰকাৰে বিজেপি চৰকাৰে হেতালি নেখেলে তাৰ কাৰণে আমি সকীয়াই দিছোঁ আৰু কোনো তৰ্ক যুক্তি বৈঠক নোহোৱাকৈ ইমিডিয়েট চৰকাৰী মন্ত্ৰীৰ বৈঠকৰ তেওঁলোকৰ সিদ্ধান্ত আৰু তেওঁলোকৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণৰ যিটো বিবৃতি আৰু তেওঁলোকৰ যিটো ৰিপৰ্ট তাৰ ওপৰত বেছ কৰি ইমিডিয়েট নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰিব লাগে আৰু এইটো ভাঙি দিব। NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।